এখন খেলপথাৰলৈ ৰূপহী ক্ষেত্ৰত বিগত দুদিন ধৰি দেখা গৈছে ছ'চিয়েল মিডিয়াত ব্যাপক চৰ্চা চলি আছে। অকল ছ'চিয়েল মিডিয়া বুলি ক'লে নহ'ব, সচেতন মহলৰ মাজত বেয়া প্ৰতিক্ৰিয়া এটা চলি আছে। আৰু সেয়া দৃশ্য প্ৰথমতে মোৰ সোঁহাতে থকা এইখনেই ফিল্ড, যোনখন ফিল্ডলৈ ইতিমধ্যে যোনখন পথাৰলৈ খেলপথাৰলৈ ইতিমধ্যে ৰূপহী অঞ্চলত দেখা গৈছে দুদিন ধৰি যি প্ৰতিক্ৰিয়া, আৰু সেই প্ৰতিক্ৰিয়া সঠিক তথ্য আজি আমি প্ৰাগ নিউজে দেখুৱাবলৈ উপস্থিত হৈছোঁ। সঁচাকৈ কি হৈ আছে এইটো বিতৰ্ক লৈ পেলাই, সঁচাকৈ খেলপথাৰখনলৈ কোনো বিতৰ্ক চলি আছে নেকি, কোনোবাই বেদখল কৰিছে নেকি, তাৰে দৃশ্য আজি তাৰ বিতং তথ্য আনিবলৈ আজি প্ৰাগ নিউজ আমি উপস্থিত হৈছোঁ। কেমেৰা পাৰ্চনক মই এই চৌদি দেখাবলৈ অনুৰোধ কৰিছোঁ। এইখনে খেলপথাৰ, যোনখন খেলপথাৰ দেখুৱাইছে, ল'ৰা ছোৱালী ইতিমধ্যে খেলি আছে। আৰু এই খেলপথাৰখন আজি নহয়, ভাৰত স্বাধীনৰ পিছৰ পৰা এইখন খেলপথাৰ ইয়াত চলি আছে। আৰু এটা কথা উল্লেখ কৰিব লাগিব যে হাইস্কুল ৰূপহী হাইস্কুল কৰ্তৃপক্ষ আৰু ইয়াৰ স্থানীয় বিধায়ক নুৰুল হুদাৰ মাজতে বিতৰ্ক চলি আছে। আৰু সেইকাৰণে ইতিমধ্যে দেখা গৈছে ছ'চিয়েল মিডিয়াতে ইয়ালৈ বিৰূপ প্ৰতিক্ৰিয়া আৰম্ভ হৈছে বিভিন্ন মহলত। গতিকে সেয়া দৃশ্য আমি দেখুৱাইছোঁ। আৰু মোৰ সোঁহাতে যি দৃশ্য, আৰু এইটো হৈছে শ্বহীদ ভৱন। ইতিমধ্যে বিধায়কে আনটাইড পুঁজিৰে যি ভৱন নিৰ্মাণ কৰিছে, এই ভৱনটো দেখুৱাইছোঁ। আৰু এই ভৱন ইতিমধ্যে সম্পূৰ্ণ হৈছে। আৰু যোনখন ফেঞ্চিং বেৰ দিছে, আৰু এই বেৰটোলৈ বিতৰ্ক হৈছে। আমি কি কাৰণত ইয়াক লৈ বিতৰ্ক হৈছে তাৰ সবিহে জানিম। ইয়াৰ আগতে মই কিছুমান চৌদি আকৌ দেখুৱাবলৈ অনুৰোধ কৰিছোঁ। আৰু এইফালে যোনটো ভলীবল যোনটো ফিল্ড আছে, এইখন মই দেখুৱাই আছোঁ। এইখন বাস্কেট খেলাৰ যোনখন ফিল্ড, এইখনো দেখুৱাইছোঁ। গতিকে এয়া হৈছে এখন পৰিৱেশ, আৰু এয়ালৈ বিতৰ্ক চলি আছে। ছ'চিয়েল মিডিয়াকে আৰম্ভ কৰি ৰূপহীটো দেখা গৈছে বিতৰ্ক আজি দুদিন ধৰি চলি আছে। আৰু তাৰ উদ্ঘাটন কৰিবলৈ, সঁচা তথ্য উদ্ঘাটন কৰিবলৈ আমি প্ৰাগ নিউজে উপস্থিত হৈছোঁ। আৰু ইয়াৰ দৃশ্য আমি দেখুৱাই আছোঁ। ইয়াত যোনটো ফাণ্ড দিয়া হৈছিলে, আৰু সেই ফাণ্ডটো আমি দেখুৱাইছোঁ। ইয়াত যোনটো 5 লাখ টকা আবণ্টন দিয়া হৈছে, তাৰো দৃশ্য আমি দেখুৱাইছোঁ। আৰু এইটো স্পষ্টকৈ লিখা আছে ক্ৰীড়াবিদ শ্ৰীযুত বাবুলাল বালাৰী নামত এইখন যোনখন বাস্কেটবল যোনখন খেল দিয়া হৈছিলে, পথাৰ দিয়া হৈছিলে, সেইখন ইয়াত ইতিমধ্যে নিৰ্মাণ কৰা হৈছে। তাৰ লগতো শ্বহীদ ভৱন দিয়া হৈছে। এইফালে দেখা গৈছে যে অডিটৰিয়াম এখন মুকলি মঞ্চ দিয়া হৈছে। গতিকে কি কাৰণত বিতৰ্ক চলি আছে, ৰূপহী উচ্চ মাধ্যমিকৰ অধ্যক্ষ আৰু স্থানীয় বিধায়কজনৰ মাজত কি লৈ বিতৰ্ক চলি আছে, তাৰ সবিহে আমি জানিবলৈ মোৰ লগত আছে এতিয়া স্থানীয় বিধায়ক নুৰুল হুদা। আপোনাৰ পৰা জানিব বিচাৰিম, বিগত দুদিন ধৰি দেখা গৈছে এখন খেলপথাৰলৈ দেখা গৈছে যে বিতৰ্ক আৰম্ভ হৈছে, আৰু ছ'চিয়েল মিডিয়াত বেয়া প্ৰতিক্ৰিয়া এটা আৰম্ভ হৈছে। আপুনি কি ক'ব এইটো কথা, সবিহে ক'ব? তাৰমানে এইটো এটা অবাঞ্ছিত আৰু অপ্ৰয়োজনীয় অপ্ৰত্যাশিত এটা কথা আৰম্ভ হৈছে। অৱশ্যে বেদখলৰ কথাটো ছ'চিয়েল মিডিয়াত দেখা পাইছোঁ, কিন্তু প্ৰিন্সিপালজনৰ মুখত কথাটো মই শুনা নাই। আচলতে কথাটো হ'ল যে ইয়াত আপুনি দেখা পাইছে এইটো এটা মুকলি মঞ্চ। মুকলি মঞ্চৰ লগত আছে আপোনাৰ বাস্কেটবলৰ কোৰ্ট, আৰু তাৰ এটা পৰিত্যক্ত জেগাত আছে আপোনাৰ শ্বহীদ ভৱন। আজি 1972 চনৰ ভাষা আন্দোলনত অনিল বৰা ডাঙৰীয়া শ্বহীদ হৈছে, মুজাম্মিল হক ডাঙৰীয়া শ্বহীদ হৈছে, উমৰ আলী শ্বহীদ হৈছে। আজি সেইসকলক শ্বহীদৰ পুণ্য স্মৃতিত যাতে সেই শ্বহীদসকলক মানুহে সকলো সময়তে মনত ৰাখিব পাৰে, আৰু সেই শ্বহীদসকলৰ উৎসৰ্গা কৰি এই আমাৰ শ্বহীদ ভৱনটো নিৰ্মাণ কৰা হৈছে। আৰু এই যে বাস্কেটবলটো আপোনালোকে দেখা পাইছে, বাস্কেটবল কোৰ্টটো মাজত আছে। এই কোৰ্টটো মানুহে ইয়াৰ স্থানীয় মানুহে কিছুমানে তামোলৰ বাকলি আনি ইয়াত শুকায়, খেলা ধূলা কৰিব নোৱাৰে, খেলাৰ একেবাৰে পৰিৱেশ নাইকিয়া হৈ গৈছে। এইটো এটা মুকলি মঞ্চ। এই মুকলি মঞ্চটোত এই গৰু এতিয়াও আছে, গৰু ইয়াত দি থৈছে, গৰু ছাগলী। তাৰপিছত ৰাতি হ'লে কিছু অসামাজিক কামো হয় বুলি আমাৰ এই স্থানীয় মুৰব্বীসকলে কিছুমানে মোক ক'লে। আৰু ইয়াৰ মুৰব্বীসকলে মোক এটা ডিমাণ্ড দিলে যে এইখিনি নিৰাপত্তাৰ কাৰণে এই বাস্কেটবল কোৰ্টটোত যাতে আমি খেলিব পাৰোঁ, শ্বহীদ ভৱনত যাতে আমি বহি ভালকৈ অধ্যয়ন কৰিব পাৰোঁ, আমাৰ মুকলি মঞ্চত যাতে আমি সভা সমিতি কৰিব পাৰোঁ, ভালকৈ বহিব পাৰোঁ, নিৰাপদৰ কাৰণে এইখিনি সুৰক্ষাৰ কাৰণে এটা ফেঞ্চিং বেৰ দিব লাগে। আৰু এই স্থানীয় ৰাইজৰ আপত্তি মৰ্মে এই ফেঞ্চিং বেৰটো, এই ৱাল নহয়, বাউণ্ডেৰী ৱাল নহয়, তাৰমানে এই ফিল্ডখনত আৰ্টফিলিং কৰিব লাগিব, কমেও 1.5 ফুট আৰ্টফিলিং কৰিব লাগিব। আপুনি দেখা পাইছে বৰষুণ হ'লেই একেবাৰে পুখুৰীৰ নিচিনা হৈ যায়। গতিকে এটা আৰ্টফিলিং কৰিব লাগিব। সেইকাৰণে আমি 1.5 ফুটমান ৱাল দি ৱালৰ ওপৰত আমি ফেঞ্চিং দিম। ৱালটোৰ ওপৰত ফেঞ্চিং হ'ব, আৰু ৱাল যিখিনি হ'ব সেইখিনিলৈকে আৰ্টফিলিং হৈ যাব। সেইকাৰণে ৰাইজৰ ডিমাণ্ড মতে ইয়াত ফেঞ্চিং এটা দি এইখিনি সংৰক্ষণৰ কাৰণে ব্যৱস্থা কৰা হৈছে। গতিকে ইয়াত
যিটো আপোনালোকে ক'লে মই নাজানো, মই চোৱাও নাই, হেডমাষ্টাৰে যিটো কথা ক'লে মই নাজানো তেওঁ কিহৰ ভিত্তিত কৈছে। গতিকে এই কথাখিনি ইয়াৰ যিসকল স্থানীয়, ইয়াত আমাৰ এইখন যিটো ফিল্ড, এই ফিল্ড পৰিচালনা কমিটি এটা আছে, এই কমিটিৰ প্ৰেচিডেণ্ট মোৰ ওচৰত আছে আকবৰী চাহাব, জেনেৰেল ছেক্ৰেটাৰী আছে খুছনুৰ, তেওঁলোকে আপোনাক সুধিলে সুবিধাটো পাব এইটো কি। গতিকে ইয়াত যিটো বেদখলৰ কথা আহিছে সেইটো আহিবই নোৱাৰে। ইয়াত কি মই ঘৰ বনাইছোঁ নেকি? ইয়াত শ্বহীদসকলৰ স্মৃতি যদি এজন শিক্ষক হৈ স্মৃতি ৰাখিব নোৱাৰে তেতিয়াহ'লে আমাৰ কেনেকৈ থাকিব? আজি পাই আছিল বিধায়ক নৰদা, তেখেত ইতিমধ্যে সবিহে ক'লে। ইতিমধ্যে ছ'চিয়েল মিডিয়াত যি বিতৰ্ক চলি আছিলে তাৰ বিষয়ে ইতিমধ্যে কৈছে। ইয়াৰ স্থানীয় যোনখন খেলপথাৰ আছে, ইয়াৰ যোনটো কমিটি আছে, আপুনি সভাপতি হয়, মই প্ৰথমতে আপোনাক জানিব বিচাৰিম এই খেলপথাৰখন স্কুলৰ হয় জানো? নহয়, এই খেলপথাৰখন আজি প্ৰায় 15-20 বছৰ ধৰি আমি ইয়াত পৰিচালনা কৰি আছোঁ। আৰু ইয়াত যেতিয়া আমাৰ প্ৰয়াত তৰুণ গগৈ ডাঙৰীয়া যেতিয়া মানে চিফ মিনিষ্টাৰ আছিল, তেতিয়া আমি ইয়াত খেল পৰিচালনা কৰিবলৈ তেখেতক আমি আমন্ত্ৰণ কৰিছিলোঁ যে আমাৰ ইয়াত এটা মিনি ষ্টেডিয়াম লাগে বুলি। তেতিয়া তেখেতে আহি পিছে খেল পৰিচালনা কৰি ফাইনেলত আমি মাতিছিলোঁ। পাছত আহি তেখেতে 2টা আধাৰশিলা কৰিছে, ইয়াতো আছে আমাৰ মাননীয় তৰুণ গগৈ ডাঙৰীয়া আৰু দীপ গগৈ, আমাৰ শ্বৰীফা বেগম আছিল, তেতিয়া 2টা মানে আধাৰশিলা তাত এতিয়াও নিৰ্মিত আছে। আৰু অলপ দিন আগতে আমাৰ ৰূপৈ হায়াৰ ছেকেণ্ডেৰী অধ্যক্ষ তেখেতে কৈছে যে আমাৰ গেমছৰ নামত কিবা 57 লাখ টকা আহিছে, ইয়াত এটা আমাৰ হেৰি কৰিব লাগে, এটা আধাৰশিলা স্কুলৰ ফিল্ডৰ নামত এটা আধাৰশিলা বনাব লাগে। এটা তৰুণ গগৈ ডাঙৰীয়া আৰু দীপ গগৈ ডাঙৰীয়া, শ্বৰীফা বেগমে যেতিয়া মিনিষ্টাৰ যেতিয়া আধাৰশিলা কৰিছে, 2টাৰ মাজত এটা আধাৰশিলা কৰিব বিচাৰিছিল। তেতিয়া আমি তাক ৰাইজে তাত প্ৰতিহত কৰিছে। তাত পথাৰখন খেলপথাৰখন স্কুলৰ নহয়, স্পষ্ট। মই সম্পাদক আপোনাৰ পৰা জানিব বিচাৰিম, যি বিতৰ্ক চলি আছে আৰু বিগত কিমান দিন ধৰি এই খেলপথাৰখন স্কুলে ব্যৱহাৰ কৰি আহিছিলে? মানে স্কুলেও মাজে মাজে খেল পাতিছে আৰু আমি 2005 চনৰ পৰা ইয়াতে আমাৰ এখন ইয়াতে ক্লাব আছে, সেই ক্লাবৰ জৰিয়তে আমি বিভিন্ন ধৰণৰ প্ৰতিযোগিতা প্ৰতি বছৰে পাতি আহিছোঁ। হয়তো 2 বছৰে ধৰি মানে আমি পাতিব পৰা নাই কিবা কাৰণবশতঃ, নহ'লে আমি আগৰ পৰাই আমাৰ এটি স্থানীয় ক্লাবে আমাৰ স্থানীয় কিছুমান ৰাইজৰ লগত লগ লাগি আমি ইয়াতে খেল পাতি আহিছোঁ। এইখন এখন ৰাজহুৱা খেলপথাৰ বুলি আমি জানো। ৰাজহুৱা খেলপথাৰ হয়, সেয়া আছিলে সঁচা কথা। হয়তো যোনটো কথা কৈ আহিছিলোঁ আমি, যি বিতৰ্ক আছে ছ'চিয়েল মিডিয়া, তাৰ ইতিমধ্যে আমি স্থানীয় বিধায়কৰ লগত কথা পাতিলোঁ আৰু এই যোনটো ক্লাব আছিলে ক্লাবৰ সভাপতি সম্পাদকৰ লগত কথা পাতিছোঁ। গতিকে কথা স্পষ্ট হয়, তেওঁলোকে কোৱা মতে, আমি কোৱা নাই, তেওঁলোকে কোৱা মতে যোনটো ফিল্ড আছে, যোনটো পথাৰ আছে, খেলপথাৰ আছে, এইখন স্কুলৰ নহয়। কিন্তু পৰৱৰ্তী আমি সময়ত বিধায়কে যোনখিনি কথা কৈছে তাৰ বিপৰীতে অধ্যক্ষই কি কথা কয় তাই সবিহে জনাই যাম মই প্ৰাগ নিউজে।